হেল্ল' বন্ধুসকল, আজি পথাৰস্তা ৰুই তালোঁ, ঘৰত কাম কৰিলোঁ, চেহেৰা পাতি অলপমান উন্নত হৈছেগৈ নিচিনা লাগিছে আৰু হ'লেও মানে এই কাৰ্পেট নিচিনাকৈ চেহেৰাটো লাগি আছে আৰু এইডাল পকালি ৰাস্তা আকৌ এইটো টাৰ্ণিং এই দিগি পকালি ৰাস্তা আমাৰ গোটা ইমান ভাল পকা ৰাস্তা দিগি ওলাই আহিলোঁ একদম ভাল লগা একদম। আৰুনো কিন্তু কৰিবা এনেকুৱা সন্ধিয়া সময়ত চাচোন ইমান ধুনীয়া পৰিৱেশ, পথাৰ কিনাৰলৈ আহিলে এনেই মনটো ভাল লাগে। আচলতে কি খবৰ আপোনালোকৰ? ভালেই চাগে, মোৰো ভাল। এনেকৈ ৰাস্তা পিনে ওলাই আহিছোঁ আৰু বৰ্তমান। এতিয়া চাওকচোন সেউজীয়া পথাৰখন সকলোৱে ৰুই তালে চাবি দেই, ইমান ধুনীয়া চা। এতিয়া আকৌ আমাৰ এই ধুতং ভাই তাৰ জীয়েকে আকৌ এতিয়া কি হ'ল জাকৈ পাইছে। জাকৈখন মানুহে বাঁহৰ জাকৈ লয়, এওঁ আকৌ মই খাটাৰা জাকৈ লৈছে তাৰমানে। সুধি চাওঁচোন কি জানো জাকৈ মাছ পাইছে নাপায়। অঁ ধুতং ভাই পাইছা? তোমাৰ জাকৈখন বৰ খাটাৰাচোন। অঁ আঠুৱা জাকৈ না এইটো কি জাকৈ বোলে? চাহপাতৰ বেগৰ জাকৈ। বৰ বেলেগ ধৰণৰকৈ বনাই দিলি দেই। দেখিছে ক্লিয়াৰ হৈ গ'ল। 5 মিনিটৰ কাম মুঠেই এতিয়া উঠিছে নাই? চাওঁ বা এতিয়া। ঐ ছোৱালী পাইছা পা চা। অঁ এইকেইটি পাইছাচোন ধুনীয়াকৈ। এইখন এতিয়া জাকৈ পটাপট কৰি কিনি চা। এতিয়া পাইছ? উঠিব কেলৈ নুঠিব? অঁ নিঙকৈ এনেকৈ পাবি। এটি দুটিয়া সতি হয় আকৌ। এতিয়া উঠিলে নাই? পৰি গৈছোচোন। নাই উঠিলে নেকি মাল? যাব পৰা। অঁ উঠিলে যায় গোটেই পুঠি। কি উঠিলে? পুঠি মাছ না আৰু বাই থাক এটি দুটিকৈ সতি হয় নহয়? তুমি যদি এটিকৈ উঠিছে বুলি যদি নোবোৱা তেতিয়ানো ক'তনো একেবাৰে 1 কেজিকৈ উঠিব কওঁ? নুঠিব নহয় 1 কেজিকৈ, হয় নহয়? এতিয়া ধুনীয়াকৈ যদি বাই থাক আৰু ধৈৰ্যটো লাগিব দেই ভাই, ধৈৰ্য লাগিব দেই, ধৈৰ্য লাগিব। চুচৰাব নোৱাৰা নহয় তাই ধাৰকৈ চুচৰাচোন। কৈ সুধাপাত খাব নোৱাৰে পেলাই মই গম পাইছোঁ। সেইকাৰণে ইমান কষ্ট আহিছে তাৰ 1 টাইম জাকৈ লৈ কিনি মাছ ধৰিব ওলাইছোঁ। দেমা এদিকে আৰু আহিছা বা। এইগোটাহে ল'ৰা খাং লং বুলি জীয়াই থকা ল'ৰা গোটাতে সৰুতে চাৰিখন কৰিলে কৰিম দেখিলা ইমান ধুনীয়াকৈ লোকৰ নিচিনা টিঘিলাই ঘূৰি ফুৰিলে এদিন। আমাৰ ধুতং ভায়ে কি কৈছে 1 টাইম জাকৈ এখন লৈ পিনি হ'লেও পৰিয়ালটি চলাম বুলি পিনি সুধাপাত নাখাম বুলি মাছ কেটি ধৰিছে বেচেৰাটো। এনেকুৱাই হ'লে অকল এটি জীয়েক আছে দেই, এটি জীয়েক। কি নাম তোমাৰ নাম? হা অঁ স্কুল যোৱা নাই তুমি? মুখখন কেলৈ চেনি লগাইছে নেকি সেনেকৈ কামুৰি থৈছ? অঁ নাই দেখা। তাৰপিছত স্কুল যাওঁ। কিহত পঢ়িছা তুমি? অঁ অংগনবাদীত পঢ়িছে। আমাৰ ধুতং ভাইৰ ছোৱালী এজনী নিকিতা অংগনবাদীত পঢ়িছে। মানুহজনী ক'ৰ পৰা আনিলি তই? হাঁহখাতি। এনেকুৱা ডেঞ্জাৰকৈ গৈছে দেখিলা, ময়ো দেখি নোপোৱা হৈছোঁ ইমান ডেঞ্জাৰকৈ। এইটো চাচোন তই খতৰা বনাওঁ দেখি গৈছে, তই এনেকৈ আহিবলগীয়া হৈছে। গোটাইহে ল'ৰা, নামটো শুনো ধুতং। আমি গাঁৱত মতা ধুতং দেই, খালি এনেকৈ ইয়াৰ নাম কি নাম হৈছিলে সুধি লওঁ দেই। অঁ লোকনাথ। এনেকৈ লিখিত আকাৰত ইয়াৰ মানুহজনীক নাম দিওঁতে বা কাৰোবাৰ লগত মানে আলহী চালহী খাওঁতে লোকনাথ বুলি দিছিলে, তাৰমানে লোকৰ নাথ, লোকনাথ চাই থকা নাথ। তাৰপিছত এনেকৈ আমি গাঁৱত ধুতং বুলি কওঁ, তাৰমানে ধুতং মানে ধুতং বজাই যায় টুং 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 টুংকৈ পেটত, সেইটো ধুতং। এইটো ধুতং। এনেকুৱা আকৌ দেহা পাতি স্বাস্থ্য পাতি এনেকুৱা আৰু দেই। ইমান সেউজীয়া পৰিৱেশত আমাৰ ভাই এই ঢাপটোত, এইটো আমাৰ পকা ৰাস্তা আকৌ, এইটো চাই ইমান এলাগি হয়, ইমান ধুনীয়া গোটেই পকা ৰাস্তাটোৰ ওপৰত পানী এইবিলাক। এই কিনাৰৰ ৰাস্তাটো দেখি আমাৰ ধুতং ভাইয়ে 1 টাইম জাকৈ মাছ ধৰিবলৈ চেষ্টা কৰিছে, কিন্তু মাছ কেইটামান ইমান পালে আৰু ইয়াকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এনেকৈ কষ্ট কৰিব লাগে মানুহ ন ধুতং ভাই? চা এদিকে চা লাষ্টত 80 ধুতং ভাই।